আমাৰ এইখন গাঁও মানে হৰিচিঙা চিমলিগুৰি ওদালগুৰি ডিষ্ট্ৰিক্টৰ আণ্ডাৰত আমাৰ খালিংদুৱাৰ পৰা আমাৰ MCLA দিলীপ বড়ো আৰু MLA হিচাপত গোবিন্দ বসুমতাৰী। এই নদীখনৰ নাম কি? নদী ফৰলা নদী। গৰাখহনীয়াৰ সমস্যাটো কিমান দিনৰ পৰা হৈ আছে? এইটোতো মই নাজানো, কিন্তু মই জন্মৰ পৰাই সেইটো সমস্যা মই দেখি আহি আছোঁ। আমি মানে আগত বছৰ আগত চৰকাৰৰ ওচৰতো আমি গ'লোঁ। আগত চৰকাৰৰ ওচৰত আমি যাই মানে এপ্লিকেশ্যন দিছিলোঁ, আলোচনা কৰিছিলোঁ, কিন্তু মানে কোনো ৰেছপন্স নাপালোঁ। সেইটো কাৰণে আমি মানে এইটো যোৱাটোৱে বন্ধ কৰা হ'ল আৰু এনেকুৱা অহা যোৱা হয়, ইমান তেল খৰচা হয়, সেইটো দি আমি যদি বা কিনে বা আমি সেইটো দি কিবা কাম কৰিব পাৰে বুলি আমি মানে যোৱা নহ'ল। সেইটো কাৰণে আমি এতিয়া প্ৰত্যেক বছৰে মানে এনেকুৱা কাম কৰিব লগা হয় আৰু প্ৰত্যেক বছৰে ৰাইজে ঘৰে ঘৰে পইচা তোলে, কি কাৰোবাৰ তাত 500, কাৰোবাৰ তাত 200। আমাৰ প্ৰায় পৰিয়াল মানে দুখীয়া পৰিয়াল, এনেকুৱা মানে ছাৰ্ভিচ হোল্ডাৰটো আমাৰ গাঁৱত নাইয়ে। আমাৰ এনেকুৱা দুখীয়া আৰু ইয়াৰ পৰাই আমি বালি শিল উঠাই এনেকুৱা মানে আমাৰ গাঁওখিনি চলাই আছিলে। খেতি পথাৰ আছিলে, খেতি পথাৰটো মানে এনেকুৱা নদীয়ে লৈ গ'ল, এতিয়া মানে নদীতে আছে। এইখিনি মানে সমস্যাটো আমাৰ হৈ আছে আৰু গাঁও হিচাপত আমাৰ মানে 60খন গাঁও আছে আৰু দক্ষিণতো বেলেগ গাঁৱতো আছেই, কিন্তু আমাৰ গাঁওখিনি 60খন। আমাৰ 29 বিঘা মাটি আছিলে ফিল্ড ৰাইজৰ, কিন্তু এইখিনি ফিল্ডটো মানে নদীয়ে চব লৈ গ'ল। 3 বিঘামান এতিয়া আছে আৰু ইয়াতে একেলগে কিবা আছিলে মৰাহাং, এইখিনি মানে লৈ গৈছে আৰু কবৰস্থানটো লৈ গৈছে। আমাৰ কবৰস্থান আছিলে, এইখিনি মানে নদীয়ে লৈ গ'ল, এতিয়া নাই। সমস্যাটো সেইটো হৈছে আৰু এতিয়া নদীৰ এই খুঁটিটো যে সলাইছে, কিমান বছৰ হ'ল এই খুঁটিটো সলোৱা? হা, নদীৰ যি সোঁতটো যে ইফালে আহিলে আগতে সিফালেৰে বৈ গৈছিল, কিমান দিন হ'ল ইফালেৰে বৈ যোৱা? এইটো এইফালে অহাটো হৈছে 10 বছৰমান হৈছে এইটো। এইটোতো কি ক'ম আৰু, উপায় নাই মানে বছৰে বছৰে ওলাই পেলাই আমি কামটো কৰি আছোঁ। এনেতো যেনিবা MLA MP বিলাক আহে, MCLA আহে, আমাৰ এই পাৰ্টিৰ চৰকাৰ হয়, হ'লেও মানে আমি যিমানখিনি আমি পাব লগা আছিল হেল্পবিলাক, এইটো আমি পোৱা নাই। সেইটোৰ কাৰণে আমি ৰাইজে ওলাই পেলাই কামটো কৰি থাকে আৰু উপায় নাই। বছৰে বছৰে এনেকাই চলি থাকে, কাৰণ এইটো ফৰলা নদী চবেই জানে, কাৰেণ্ট বহুত আছে এইটো নদীত। সেইটোৰ কাৰণে মানে একদম মাটিটোৱে বহুত সোনকালে মানে কিবা কৰে আৰু এইটো। খেতি বাতি আমাৰ গাঁৱৰ ক'বলৈ গ'লে বহুত গেল, মানে পানীৰ মাজতে আছে বহুতখিনি মাটি, আৰু যিমানখিনি ভাল মাটি আছিল এইটো এতিয়া মানে বৰ্তমান অলপ লৈ যাই ফালে কিবা কৰি আছে আৰু নাহিকিয়া কৰি আছে মানে মাটি। চৰকাৰক এইটোকে আহ্বান কৰোঁ আমি, যেনিবা আহিব লাগে, চাব লাগে, আৰু যিমানখিনি আমি হেল্প পাবলগীয়া আছে এইখিনিতো অলপমান ছাপৰ্ট কৰি দিলে ভাল লাগিব আৰু আমাৰো, কাৰণ আমাৰ নিজৰে পাৰ্টি হয় UPPL। অলপ হ'লেও আহিব লাগে। আমাৰ প্ৰমোদ বড়ো ছাৰ আছে, তেখেতে আহিব লাগে, চাব লাগে, কাৰণ MCLA আছে, ইহঁতকতো আমি বহুতবাৰ দেখালোঁ, আগতেও বহুতবাৰ দেখালোঁ, কিন্তু আমি যিমানখিনি মানে আশা কৰোঁ ইমানখিনি আমি হেল্প নাপায় আৰু মানে এইটোৱে। আপোনালোকৰ MLA আহে নাই? MLAটো আজিলৈকে অহা নাই, যেনিবা এইটো UPPL চৰকাৰৰ MLA আজিলৈকে অহা নাই। মাতিছিলোঁ আমি আগতে, কিন্তু অহা নাই। ক'ৰবাত আধা ৰাস্তাৰ পৰা গুচি গ'ল। আগতেও মানে যোৱা বছৰতে আমি মাতিছিলোঁ, কিন্তু আজিলৈকে মানে একবাৰো অহা নাই চাবলৈ। ভোট বিচাৰিও মানে আমাৰ গাঁৱতো অলপ সৰু হয়, মেজৰিটি অলপ কম, মানে ভোটাৰ্ছ বহুত কম আছে, এইটোৰ কাৰণে ইমান নাহে আৰু কিছুমানে আহে। তাৰপিছত মেইন যোনে UPPLৰ পৰা কেণ্ডিডেট আছিল তেখেতেতো অহা নাই আৰু একবাৰো অহা নাই। গোবিন্দ বসুমতাৰী হয়। তাকেতো আমি যেনে এইটো ৰাইজে নকৰিলেওতো নহয়, এইটো আশা কৰি থাকিলেও ঘৰ বাৰী চব গুচি যাব, তাৰ কাৰণে আমি নিজে কৰিব লগা হৈছে। তথাপি যদি চৰকাৰে যদি কিবা এটা চায়, এতিয়া মৰাহালিটো নিউ অৱস্থাত আছে, এইবিলাক যদি চৰকাৰে অলপমান সহায় কৰে আমাৰ কাৰণে ভাল হ'ব। যদি আৰু উপায় নাই, আমি সপ্তাহতহে এবাৰ ওলাওঁ, কিন্তু পানী বৰষুণ আহিলে হঠাতে আহি যায়, কেতিয়া নিয়ে সেইটো কোনো গেৰেণ্টি নাই। তথাপিও মানে আমি সপ্তাহত এবাৰকৈ ওলাই কৰি আছোঁ, যাতে আমি কিবাটো বচাব পাৰে।
মোৰ গাঁৱকো বচাব পাৰে আৰু মৰাশালিকেন বচাব এইটো খবৰ এনেকুৱা অহা নাই কিন্তু খবৰ ল'ব নাহে ভোট বিচাৰি আহে নাই ভোট টাইমতো বিচাৰি আহে ভোট বিচাৰি আহে অঁ কিন্তু বিচাৰি আহে সমস্যাৰ সময়ত নাহে সমস্যাৰ সময়ত নাহে